ৰিচাৰ্চৰ মতে যদি আপুনি 30 মিনিট একেলেঠাৰে বহি থাকে আপোনাৰ ভৰিত তেজ জমা হোৱাৰ পদ্ধতি 20% বাঢ়ি যায়। WHO ৰিপৰ্টৰ মতে বেছি বয়সৰ মানুহে বহি বহি টিভি চাই থাকিলে বা বহি বহি অন্য কাম কৰি থাকিলে বহুত সময়ৰ কাৰণে ষ্ট্ৰোক আৰু হাওফাওৰ প্ৰব্লেম বাঢ়ি যোৱাৰ বহুত চান্স থাকে। এইবোৰৰ পৰা বাচিবৰ কাৰণে প্ৰত্যেক আধা ঘণ্টাৰ মূৰে মূৰে উঠি উঠি অলপ খোজ কাঢ়ক। যদি আপোনাৰ প্ৰব্লেম হৈছে অলপ সময়ৰ পিছে পিছে উঠাত আপোনাৰ আঁঠুৰ বিষৰ কাৰণে কিহবাৰ ছাপৰ্ট লৈ হ'লেও আপুনি উঠিব লাগিব। এনেকুৱা কৰিলে আপোনাৰ লাংছত ইমিডিয়েট 50% বেছি অক্সিজেন গৈ পায়। আপোনাৰ যদি এটা বেয়া হেবিট আছে ৰাতি 7টাৰ পিছত চাহ বা কফি খোৱাটো, এইটো সঁচাকৈ এটা সাংঘাতিক বেয়া হেবিট, আপোনাৰ স্বাস্থ্যত বহুত বেয়া এফেক্ট পেলাব পাৰে এই কথাটোৱে। 2004 এইমছৰ গাইডলাইনে এলাৰ্ণ কৰিছে যে কেফেইনে 60 মিনিটলৈ হাৰ্টবিট ফাষ্ট কৰে, যিটোৰ কাৰণে আপোনাৰ টোপনিত বেয়া ধৰণে এফেক্ট পৰে। টোপনি ভাল নহ'লে হাড়ৰ ৰিপেয়াৰিং হ'ব নোৱাৰে আৰু যদি আপুনি পৰে ফ্ৰেকচাৰ হোৱাটো 90% সম্ভাৱনা আছে। সোনকালে শুবলৈ যদি আপোনাৰ প্ৰব্লেম হয় গাখীৰত হালধি মিহলাই খোৱাটো কৰক। মই আগৰ ভিডিঅ'ত দিছিলোঁ কিমান পৰিমাণত খাব লাগে গাখীৰত হালধি মিহলাই। তথাপিও আকৌ এতিয়াও কৈ দিওঁ, এগিলাচ গৰম গাখীৰত আধা টিস্পুন হালধি গুড়ি মিহলাই ৰাতি শোৱাৰ আধা ঘণ্টামানৰ আগতে ফুকিয়াই ফুকিয়াই সেইখিনি খাব। এনেকৈ কৰিলে আপোনাৰ টোপনি খুব ভাল হোৱাৰ লগতে আপোনাৰ গোটেই শৰীৰটোৰ কাৰণে বহুত বেছি বেনিফিট পাব। ICMRৰ মতে হালধিত থকা কাৰ্কিউমিনে আপোনাৰ ফুলা ভাৱ কম কৰি আপোনাৰ টোপনি অহাৰ প্ৰচেছ 18% ভাল কৰি তোলে। থাৰ্ড হেবিট, নিমখ যিমান পাৰে কম কৰাটো দৰকাৰ। বেছি নিমখে BP হাই কৰাৰ সম্ভাৱনা বঢ়ায়। ICMRৰ এটা ৰাষ্ট্ৰীয় ছাৰ্ভেত পোৱা গৈছে প্ৰচেছ আচাৰ, ভুজিয়া আৰু ইনষ্টেণ্ট চুপ এইবোৰ যদি আপুনি ইনটেক কৰে এইবোৰৰ পৰা আপোনাৰ শৰীৰত ডেইলি 7 গ্ৰাম ছডিয়াম মিহলি হয়। এইবোৰে আপোনাৰ কিডনীৰ সৰু নলীবোৰ বন্ধ কৰি পেলোৱাৰ চান্স থাকে। বাহিৰৰ আচাৰ আৰু পেকেট বন্ধ ফুড এইবোৰে আপোনাক ডায়েলিচিছ পৰ্যন্ত অৱস্থালৈ লৈ যাব পাৰে। সেইকাৰণে পেকেট বন্ধ আহাৰ কিনাৰ আগতে 100 বাৰ ভাবিব। কিনা আচাৰ এইবোৰত যথেষ্ট পৰিমাণে নিমখ থাকে, চিপছ এইবিলাকত যথেষ্ট পৰিমাণে নিমখ থাকে। নিমখীয়া বস্তু একেবাৰে এভইড কৰিব যিবিলাক পেকেটত পোৱা যায়। ফ'ৰ্থ বেয়া হেবিট, যিসকল বয়সস্থ মানুহ পেইন কিলাৰ, বিষ হোৱাৰ লগে লগে এটা পেইন কিলাৰ খাই দিয়া, এইটো সাংঘাতিক এটা বেয়া হেবিট। এই হেবিট ইণ্ডিয়ান মানুহৰ বেছি দেখা যায়। এই পেইন কিলাৰ ইউজ কৰিলে আপোনাৰ আলচাৰ, কিডনীয়ে আপোনাৰ ভালকৈ ফিল্টাৰ কৰিব নোৱাৰিব আৰু এই প্ৰচেছৰ কাৰণে শৰীৰত টক্সিন জমা হ'বলৈ ধৰে। অলপ বিষ হ'লে বৰফৰ সেক দিয়া আৰু লাহে লাহে শৰীৰটো য'ত বিষ হৈছে লাহে লাহে ষ্ট্ৰেচিং কৰা। এইকেইটা নিয়মে আপোনাক বিষৰ পৰা ফ্ৰী হোৱাত হেল্প কৰিব। হাৰ্বাৰ হেল্থৰ এটা ৰিচাৰ্চৰ মতে আঁঠু বা যিকোনো ঠাই ফুলিলে ঠাণ্ডা সেকে আপোনাক 25%লৈ ঠিক কৰিব পাৰে। ফুলাৰ কাৰণে যদি আপুনি বাৰে বাৰে মেডিচিন লয় তেতিয়াহ'লে খুব ভয় লগা কথা হ'ব পাৰে। ফিফ্থ হেবিট দেখা যায় এতিয়া ব্যায়াম কৰাৰ আৰু সময় নাই বা বয়স নাই। NIHৰ 2023 ৰিচাৰ্চে কয় ব্যায়ামে 80 বছৰীয়া এজন মানুহৰ মাংসপেশীৰ শক্তি 12% আৰু খোজ কঢ়াৰ গতি 15%লৈকে বঢ়াব পাৰে। চলা ফুৰাৰ অসুবিধাৰ কাৰণে আৰু লগতে এলাহৰ কাৰণে বহুত মানুহ বিচনাতে পৰি থকা দেখা যায়। ৱাল পুছআপ, ৰাবাৰ বেণ্ড টনা, অলপ খোজ কঢ়া এইবোৰ ব্যায়ামে হাড় আৰু মাংসপেশী সংৰক্ষণ কৰে। এই ব্যায়াম এতিয়াই যদি আৰম্ভ নকৰে এটা সময়ত বাথৰুমৰ দৌৰ বন্ধ কৰোঁতে আপুনি পৰিব পাৰে। এনেকুৱা বহুত ঘটনা ঘটিয়েই থাকে। ICMR নাৰীৰ প্ৰধান ৰিপৰ্টে কয় প্ৰতি বছৰে ব্লাড ছুগাৰ, কিডনী ফাংচন আৰু ভিটামিন D পৰীক্ষা নকৰাৰ কাৰণে নেদেখা অসুখ আপোনাৰ 2 বছৰৰ ভিতৰতে ডাঙৰ ৰূপ ল'ব পাৰে। চিমটমছ তেতিয়াহে দেখা দিয়ে যেতিয়া ট্ৰিটমেণ্টৰ ৰাস্তা আধা বন্ধ হৈ যায়। এটা চিম্পল ব্লাড টেষ্টৰ পৰা কিডনীৰ যিকোনো প্ৰব্লেম ফাৰ্ষ্ট ষ্টেজতে ধৰা পেলাব পৰা যায়, যাৰ ট্ৰিটমেণ্ট ইজিলি কৰিব পৰা যায়। আৰু যদি আপুনি চিমটমছ দেখা দিয়াৰ পিছতো চেকআপ নকৰে আৰু দেৰি কৰি থাকে সেইটোৱে গৈ আপোনাৰ ডায়েলিচিছৰ নিচিনা প্ৰব্লেম হ'ব পাৰে। পানী কম খোৱা এইটো এটা বৰ ডাঙৰ বেয়া হেবিট। ICMRে কয় বয়স বাঢ়িলে পিয়াহ লগাৰ পৰিমাণ 23%লৈকে কমি যায়। তথাপিও শৰীৰটোক পানীৰ দৰকাৰ। ৰাতিপুৱা উঠিয়েই 1 গিলাচ, দুপৰীয়া আহাৰ কৰাৰ আগত 1 গিলাচ, গধূলি খোজ কঢ়াৰ আগত 1 গিলাচ আৰু তাৰ পিছত 1 গিলাচ।
এই নিয়মে আপোনাক ষ্ট্ৰোক হোৱাৰ পৰা বচাব আৰু কনষ্টিপেশ্যনৰ পৰা বচাব। ৰাতিপুৱা শুই উঠি বেডত বহি 3 বাৰ দীঘলকৈ উশাহ লোৱা। 5 মিনিট সময় ৰাতিপুৱা ৰ'দ লোৱা। ৰাতিপুৱা নাস্তাত 20 গ্ৰাম প্ৰটিন লোৱা। নিমখ কম আৰু ইভিনিং পাতল প্ৰাণায়াম আৰু 9টাত বেডলৈ যোৱা। এইমছৰ ডেটাই কয় এনেকুৱা ৰুটিন ফ'ল' কৰাসকল 75% বয়সীয়া মানুহৰ মাজত ফলিলেটেড ফ্ৰেকচাৰ আৰু বহুত অসুখৰ পৰা এই নিয়মবোৰে আপোনাক বচাব পাৰিব। আজি আছিল আমাৰ এইখিনি কথা। কেইটামান নিয়ম পালন কৰি কেনেকৈ আপুনি খুব সহজতে সুখী আৰু হেল্ডি হয় গোটেই জীৱনটো কটাব পাৰিব। পজিটিভ মাইণ্ডছেট থকাটো খুব জৰুৰী কথা। আপোনাৰ মন যেতিয়া ঠিকে থাকিব 50% শৰীৰৰ অসুখ আপোনাৰ নিজেই ভাল হৈ যাব। তাৰ কাৰণে কিছু যদি আপুনি ষ্টেপ লয়, 1 নম্বৰ হ'ব পাৰে কিতাপ পঢ়া, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত কথা বতৰা পতা, বেড টাইম স্ক্ৰীন এভইড কৰা, শুবলৈ যোৱাৰ আধা ঘণ্টাৰ আগতে মোবাইল অফ কৰাটো দৰকাৰ। ছ'চিয়েল এক্টিভিটি থকাটো খুবেই জৰুৰী। কমিউনিটি ইভেণ্টছ এটেণ্ড কৰা। বয়স হৈছে মোৰ, কি শিকিবলগীয়া আছে এতিয়া আৰু কি জানিবলগীয়া আছে, এইটো মাইণ্ডছেট একেবাৰে নাৰাখিব। সদায় আপডেটেড হৈ থাকিব। সমাজত জীৱনত কি চলি আছে, কি ঘটি আছে সকলোবোৰ জনাটো বুজাটো দৰকাৰ। আজি আছিল আমাৰ এইখিনি কথা। সৰু সৰু কিছুমান টিপছ আমি ফ'ল' কৰি কেনেকৈ গোটেই জীৱনটো সুখী আৰু হেল্ডি হৈ থাকিব পাৰিম। মই বিচাৰোঁ ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। খুব সুখী হৈ থাকক, হেল্ডি হৈ থাকক, নিজৰ খুব যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।